আপুনি যদি গুগলক হেক কৰি দিব পাৰে তেনেহলে গুগলে আপোনাক ঘৰৰ পৰা লৈ আহিব আৰু আনি আপোনাক লাখ বা কোটি টকাৰ চাকৰি দিব। যোৱা কিছুদিন আগতে ভাৰতৰ এজন লৰাৰ লগত এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল, যিজন লৰাই কিছু সময়ৰ কাৰণে গুগলত কম্পন সৃষ্টি কৰিছিল আৰু সেয়া গুগলক হেক কৰি। আজিৰ ভিডিঅ'ত জানিলো যদি আপুনি এজন হেকাৰ হয় বা কম্পিউটাৰ বা নেটৱৰ্ক সম্পৰ্কে আপোনাৰ অভিজ্ঞতা আছে তেনেহলে আপুনি কেনেকৈ গুগলত চাকৰি পাব পাৰিব আৰু ভাৰতৰ সেইগৰাকী ব্যক্তি বা ল'ৰাজনৰ কাহিনী যিগৰাকীয়ে কি এনেকুৱা ডাঙৰ মহান কাম কৰিছিল যাৰ কাৰণে গুগলে তাৰ ঘৰৰ পৰা তুলি আনি তাক গুগলক চাকৰি দিছিল আৰু কিয় গুগল কোম্পানীয়ে হেকাৰসকলক আটাইতকৈ বেছি পছন্দ কৰে। হেকাৰ হয়, যি শব্দটো শুনিলে সকলোৰে আগত এটা কথা মনলৈ আহে। হয়, হেকাৰ বুলি ক'লে আমাৰ মনলৈ এটাই প্ৰশ্ন আহে, কম্পিউটাৰ বা ৱেবছাইটৰ যিকোনো ভুল ত্ৰুটি উলিয়াই সেইবিলাকৰ বিশেষভাৱে ব্যৱহাৰ কৰা। কিন্তু কিছু মানুহে এই হেকিঙৰ দ্বাৰা এনে কিছু বস্তু আৱিষ্কাৰ কৰিছে যিটোৱে গোটেই বিশ্বত এক প্ৰকাৰ হলকনিৰ সৃষ্টি কৰিছিল। যেনেকুৱা ফেচবুকৰ CEO মাৰ্ক জুকাৰবাৰ্গৰ কথা ক'ব পাৰি, যিজন এগৰাকী নিজেও হেকাৰ আছিল। ইয়াৰ উপৰি গুগলক যি দুজনে বনাইছিল সেই দুগৰাকীও একোজন হেকাৰে আছে। যোৱা কিছুদিন আগতে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে য'ত ভাৰতৰ বিহাৰৰ এগৰাকী ল'ৰাই গুগলৰ এনেকুৱা এটা ভুল বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল আৰু এনেকুৱা এটা কাম কৰিছিল যাৰ জৰিয়তে সম্পূৰ্ণ গুগলক 50 ছেকেণ্ডৰ পৰা 1 মিনিটলৈ কাম কৰা বন্ধ কৰিবলৈ সক্ষম হৈছিল। হয়, ভাৰতৰ এগৰাকী ছাত্ৰ যিগৰাকী বৰ্তমানে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ, যাৰ নাম হ'ল ঋতুৰাজ আৰু যাৰ ঘৰ হ'ল বিহাৰত, যিগৰাকীয়ে গুগলক 50ৰ পৰা 55 ছেকেণ্ড পৰ্যন্ত হেক কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত তেওঁ নিজেই সেই গুগলক এটা ইমেইল কৰিছিল আৰু সেই মেইলটো তেওঁ গুগলক জনাইছিল যে আপোনালোকৰ এই ভুলটোৰ কাৰণে মই এই কামটো কৰিবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ত আপোনালোকে এই ভুল ত্ৰুটিবোৰ শুধৰাই ল'ব। কিন্তু কিছু সময় পিছত গুগলৰ পৰা তেওঁলৈ আৰু এটা মেইল আহিছিল য'ত কোৱা হয় যে আপোনাৰ নিচিনা এজন জিনিয়াছে এই কামটো কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে আমি নিজেই গৰ্বিত। আপুনি অনুগ্ৰহ কৰি আমাৰ সৈতে সংযুক্ত হওক। এই ঋতুৰাজে জনোৱা অনুসৰি সৰুকালৰ পৰাই তেওঁৰ হেকাৰ হোৱাৰ মন আছিল আৰু ইয়াক লৈ তেওঁ সৰুকালৰ পৰাই ব্যস্ত আছিল আৰু এনেদৰে তেওঁ বিভিন্ন কোম্পানীৰ ৱেবছাইটৰ ভুলবিলাক বিচাৰি উলিয়াইছিল আৰু এনেদৰে অৱশেষত তেওঁ গুগলৰ নিচিনা এটা ডাঙৰ কোম্পানীৰ ৱেবছাইটত ভুল বা বাগ বিচাৰি উলিয়াবলৈ তেওঁ সক্ষম হৈছিল আৰু গুগলৰ এই ভুলটো ইমানেই ডাঙৰ আছিল যে সম্পূৰ্ণ গুগলক হেক কৰিবলৈ তেওঁৰ মাত্ৰ কেইছেকেণ্ডমানহে সময় লাগিছিল আৰু এই বিষয়টো গুগলক অৱগত কৰাৰ লগে লগে গুগলে তেওঁক ৰিপ্লাই দিছিল আৰু গুগলে তেওঁক ৰিপ্লাই দিছিল যে আপুনি যিকোনো প্ৰকাৰে হওক আমাৰ লগত আহি যাওক, আমাৰ লগত সংযুক্ত হওক। আৰু পিছত ঋতুৰাজে গুগলক মেইল কৰি জনায় মোৰ ওচৰত বৰ্তমানে কোনো পাছপৰ্টেই নাই আৰু এই খবৰটো জনাৰ পিছত গুগলে ভাৰত চৰকাৰৰ ওচৰত আপিল কৰে আৰু ইয়াৰ পিছত মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে ঋতুৰাজৰ পাছপৰ্ট তৈয়াৰ কৰা হয় আৰু তাক নিবলৈ গুগলৰ পৰা মানুহ এই ঋতুৰাজৰ ঘৰত আহি উপস্থিত হ'ল আৰু তাক এটা 4 কোটি টকাৰ এটা পেকেজ অফাৰ কৰা হয়। অৰ্থাৎ আপোনালোকে বুজিব পাৰিছে যে গুগলে তেওঁক কিমান কামত লগাইছে, তেওঁৰ দাম কিমান গুগলে বুজিব পাৰিছে। আচলতে হেকাৰসকলক গুগলে বেলেগ চকুৰে চায়, বেলেগ ধৰণে প্ৰায়ৰিটি দিয়ে। ডাঙৰ ভুল ত্ৰুটি বা সহজতে বিচাৰি উলিয়াব পাৰে আৰু এই ভুল ত্ৰুটিৰ পৰা বাচি থাকিবলৈ বিভিন্ন ধৰণৰ হেকাৰসকলক তেওঁলোকে কামত নিয়োজিত কৰি থাকে আৰু গুগলৰ নিচিনা ৱেবছাইটক নিৰাপদ ৰাখিবলৈ এই হেকাৰসকলে আটাইতকৈ বেছি অৱদান বা ভূমিকা গ্ৰহণ কৰে। এনেকৈ যদি আপুনি গুগলত কিবা এটা বস্তু হেক কৰিব পাৰে আৰু সেইটো গুগলে জানিব পাৰে তেনেহ'লে লগে লগেই গুগলে আপোনাক গুগলৰ লগত সংযুক্ত হোৱাৰ বা গুগলৰ এমপ্লয়ী হিচাপে নিয়োজিত কৰাৰ প্ৰচেষ্টা চলাব আৰু তাত কিমান টকা পাব আপুনি নিশ্চয় অৱগত হৈছে, কিমান ডাঙৰ পেকেজ আপুনি লাভ কৰিব পাৰে। এয়া আছিল আজিৰ এই বিশেষ ভিডিঅ'। কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। নতুনকৈ চাই থাকিলে পেজটো ফ'ল' কৰিব।